নমস্কাৰ মই ডক্টৰ জয়নাৰায়ণ চক্ৰৱৰ্তী গুৱাহাটী ইউৰোলজি সেন্টাৰ গণেশগুৰি জিএস ৰোডৰ পৰা কৈ আছো। আজি আমি কিডনি ষ্টোনৰ কাৰণে অলপমান কম। কিডনি ষ্টোন এনেকুৱা এটা বস্তু যেটো আল্ট্ৰাসাউণ্ডত কেতিয়াবা পিক আপ কৰে আৰু পিক আপ কৰাৰ পিছত 6 mm 7 mm ষ্টোনৰ কাৰণে মানুহে বহুত চিন্তাত পৰি যায় যে কি কৰিম, এটো বস্তু অপাৰেশ্যন লাগিব না নাই, কিডনিটো বেয়া হ'ব না নাই। কিডনি যদি কোনাত এটা পৰি আছে 6 mm 7 mm ষ্টোন ব্লক চক একো কৰা নাই, সেইবিলাক ষ্টোনৰ কাৰণে অপাৰেশ্যন নালাগে বা একো মেডিচিনো নালাগে, কাৰণ এই ষ্টোন কিডনিটো ক্ষতি কৰিব নোৱাৰে। কিন্তু যদি সৰু এটা ষ্টোন ওপৰৰ পৰা আহি কিডনিৰ ৰাস্তাত ৰখি যায়, খুব বেছি পেইন হৈ আছে, তেতিয়া আমি অবজাৰ্ভ কৰিব লাগে 10-12 দিন মান টাইম যে ষ্টোনটো নিজে নিজে ওলাই যায় না নাই। কাৰণ 6 mm 7 mm ষ্টোন মোষ্ট অফ দা টাইম নিজে নিজে ওলাই যায়, এটা অপাৰেশ্যন কৰিব নালাগে। যদি কিডনি ষ্টোনৰ সাইজটো আপোনাৰ 1 সেন্টিমিটাৰতকৈ ডাঙৰ হয়, 9 mm 1 সেন্টিমিটাৰ বা 2 সেন্টিমিটাৰ, তেতিয়া আমি অপাৰেশ্যন কৰিব লগা হয়। আৰু অপাৰেশ্যন কেটা সেফ হয়। কেতিয়াবা আমি PCNL কৰি দিওঁ, পিছফালে দি এটা ফুটাকে উলিয়াই দিওঁ, বা কেতিয়াবা পেছাবৰ ৰাস্তা দি RIRS বুলি কয় এইটো আমি ৰেট্ৰোগ্ৰেড ইন্ট্ৰাৰেনাল সাৰ্জাৰী বুলি এটা বস্তু আছে, ফ্লেক্সিবল ইউৰেটাৰস্কোপি আৰু লেজাৰ হোলমিয়াম লেজাৰ ইউজ কৰি পেলাই আমি এইটো ভাঙি দিওঁ, সৰু সৰু টুকুৰা কৰি দিওঁ আৰু ডাঙৰ টুকুৰাকেইটা ওলাই আনো। তাৰপিছত ভিতৰত এটা ষ্টেণ্ট দিব লগা হয়। গতিকে ইমান চিন্তা কৰিব লগা বস্তু নাই। সৰু ষ্টোন অপাৰেশ্যন নালাগে। যদি খুব বিষাই আছে 10-12 দিন মান আমি চাই লওঁ, ইনফেকশ্যন যদি নাই নিজে নিজে ওলাই যোৱাৰ চান্স থাকে। ডাঙৰ ষ্টোন হ'লেহে আমি তেতিয়া ষ্টোনটো ওলাই দিব নালাগে। গতিকে আৰু কিছুমান ডায়েটাৰী চাৰ্ট আমি দি দিওঁ যে যেবিলাক খাদ্য খাব লাগে না খাব লাগে, সেইবিলাক অলপ মানি চলিলে ইন ফিউচাৰ আমি প্ৰিভেনশ্যনটো কৰিব পাৰোঁ। নমস্কাৰ।